যিহেতু মই এতিয়া অহা কালিলৈ মই কেছ দিম। এই প্ৰথম নিউজটো দিলে, প্ৰথম নিউজটো ওলাইছে আপোনাৰ এইটো কি পৰ্টেল নিউজ, কি নাম আছিলে, আপডেট নাও বুলি এটা নিউজে প্ৰথম এইটো উলিয়াইছে। উলিওৱাৰ পিছত আমাৰ মটকৰ ল'ৰাখিনি, আমাৰ ৰাজবংশৰ ল'ৰাখিনি, যিখিনি মোৰ শত্ৰুৰ নিচিনা জ্ঞান কৰে, সেইসকলে বিভিন্ন চেনেলক খবৰ দিছে, মাতিছে। আনহে নালাগে গায়ক কাজল দেৱৰ পৰা এই সাক্ষাৎ হেৰি লৈছে, মোৰ ওচৰত কপি আছে চাব, তাৰ পৰা লৈছে। গায়িকা ছোৱালীজনীক গৈ ইহঁতে ভিডিঅ' কৰি ইয়াৰ এই গান গোৱাৰ বিষয় লৈ তেওঁলোকে হেৰি কি কয় এইটো, তেওঁলোকৰ পৰা মানে প্ৰতিক্ৰিয়া লৈছে যে ইমানবোৰ কৰি পেলালে। তাৰপিছত কিছুমান নিউজ চেনেল গ'ল। আজি আপোনাৰ ND24ৰ সংবাদদাতাজনে এনেকুৱা কথা কৈছে, মই পলাই আছোঁ, যে ব্যুৰ' চিফ যেতিয়া হেৰিয়াৰ পৰা নিউজত যিগৰাকীয়ে কয়, তেওঁ সুধিছে যে হেমন্ত গোহাঁই, আৰু মোক কৈছে মই হেনো স্বয়ম্ভু ৰজা ঘৰৰ বুলিছে। মই স্বয়ম্ভু নেকি? আমাৰ ৰাজবংশৰ লিগেচি ডাটা আছে। আমি ভীষ্মক ৰজাৰ পৰা, কুন্তী ৰজাৰ পৰা, স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ মই পৰিণাতি, 9th জেনেৰেশ্যনৰ মই প্ৰথম ৰাজবংশ উন্নয়ন সমিতিৰ মই আজি সভাপতি নহয় নহয়, আজি 30 বছৰ হৈ আছোঁ। ৰজাৰ মুকুট মোৰ হাতত। তিনিচুকীয়াবাসী ৰাইজে জানে ন পুখুৰী কোনে বনালে, টিংকুণীয়া পুখুৰী কোনে কৰিলে। সেই প্ৰথম মূৰ্তিটোতো মই বহাইছিলোঁ 7 লাখ টকা দি, মোৰ নিজৰ পইচাত, কোনো মটকৰ পৰা 1 লোৱা নাই। এতিয়া যিটো কৰিলোঁ সম্পূৰ্ণ মোৰ খৰচ। কোনো মটক ৰজাঘৰৰ মানুহ 1 নয়া পইচা দিছে নেকি ক'ব পাৰিব? কওক আপোনালোকৰ সাহস আছে যদি। মই নিউজৰ ওচৰত কৈছোঁ, এইখন লিখিতভাৱে দিছোঁ। 1,85,00,000 টকা মোৰ নিজৰ পকেটৰ ধনেৰে প্ৰতিমূৰ্তি, আৰু প্ৰতিমূৰ্তি বহাবলৈ স্লেবখন যে বনাইছোঁ 8 মিটাৰ পাইলিং কৰি কিনে বনোৱা, এইখন 6 ইঞ্চি মোটা ঢালাই দিয়া হৈছে। এই গোটেই টিংকুণীয়া পুখুৰী তিনিচুকীয়াবাসী ৰাইজৰ কাৰণে এটা সুন্দৰ বস্তু হ'ব লাগে। আমাক তিনিচুকীয়া জিলা উপায়ুক্তও কৈছিলে যে দাদা, তিনিচুকীয়াত সোমালেই এটা ভাল বস্তু এটা যাতে বাহিৰা মানুহে দেখে, এনেকুৱা কৰক। সেই কথাত মোৰ ভাল লাগি ভাবিলোঁ যে সিহঁতে নিদিয়ে, মই কৰি দিওঁ। আমাৰ ৰজা বংশত মোতকৈ ধনী ধনী বহুত আছে, কৰোড়পতি আছে, বাগান 20খন 30খন বাগান থকা মানুহ আছে, কলঘৰ থকা মানুহ আছে। 5 নয়া পইচা এটা নিদিয়ে, খুজিছিলোঁ কোনো নিদিলে, বহুতৰ আছে। কিন্তু মই ধনী মানুহ নহয়, মোৰ যি আছে সাঁচতীয়া ধন, মই কানাড়া বেংকৰ পৰা 1 কোটি টকা লোন ল'লোঁ। আপোনালোকে সুধি ল'ব, মাটি মৰ্টগেজ দি। শেষত যেতিয়া পইচা নুজুৰিলে, আজি 6 মাহ আগত লৈছোঁ, আপোনালোকক ষ্টেটমেণ্ট দি দিওঁ, 1 কৰোড় মই ইণ্টাৰেষ্ট ভৰি আছোঁ প্ৰতি মাহে 55,000 টকা। সেইখিনি কৰিলোঁ মই। তাৰোপৰি সেইদিনাখন যিটো অনুষ্ঠানটো হ'ল, সেই অনুষ্ঠানত কোনো 5 নয়া পইচা এটা নিদিলে। ক'লে বেয়া হ'ব এইটো, আমাৰ যিজন কাৰ্যকৰী সভাপতি বকুণ্ঠ গোহাঁই বুলি কয়, তেওঁ ৰাইজক অলপমান খিচিৰি খোৱা দায়িত্বটো ল'লে। তেওঁ খিচিৰি দিলে, বাকী প্ৰসাদখিনি কাজল দেৱে দিলে, মাহ চাউল অকণমান, বাকী সম্পূৰ্ণ মোৰ তামোল পাণৰ পৰা, পানী গিলাচৰ পৰা, চাহৰ পৰা আদি কৰি পেণ্ডেল, যত যি মাইক, চাউণ্ড ছিষ্টেম, এইবিলাক শিল্পী অনা চব মোৰ। সেইদিনাও 3 লাখ খৰচ কৰিছোঁ মই। গতিকে ইমান কষ্ট কৰাৰ পাছত আমাৰ মটক ৰজাঘৰৰ কেইটামান ল'ৰা আৰু আমাৰ মটক সম্প্ৰদায়ৰ কেইজনমান ব্যক্তিয়ে, সৰু ল'ৰাবিলাক, সিহঁতে এইবিলাক কৰি আছে। আপোনালোকে চব যিবিলাক ষ্টেটাছ দি আছে, ইয়াত কোনো বঙালী, বিহাৰী, মাৰোৱাৰী বা কোনো অসমীয়া মানুহ, দত্ত, কলিতা, বৰুৱা, আহোম, কছাৰী মানুহে কোনো এটা শব্দ লিখা নাই। সিহঁতেই খালি এইবিলাক কৰি আছে। সেইকাৰণে মই এই সংবাদমেলো নিদিলোহেঁতেন যদি ND24 এই প্ৰশান্ত খাটোৱালে যদি নকলেহেঁতেন যে হেমন্ত গোহাঁই পলাই ফুৰিছে, 1, 2 তথাকথিত ৰজা বংশৰ বুলি যদি নকলেহেঁতেন, মোক তথাকথিত বুলি ক'লে, 2, 3 নম্বৰটো তেওঁ আৰু এটা কৈ, মই পাহৰি থাকিলোঁ, আৰু এটা তেওঁ স্বয়ম্ভূটোতো ক'লেই মোক, মদ খাই আছে বুলি ক'লে।
সকলো মদ্যপান কৰি আছে। সেই অঞ্চলটোত আমি নিজে মদ খোৱা বাদ দিয়ক, আন মানুহকো মদ নিদিওঁ। আৰু মই মদ নাখাওঁ, মানুহে জানে এতিয়া। আগতে খাইছিলোঁ। হেমন্ত গোহাঁই ওৰফে দাৰা সিং মদাহী আছিলে, আৰু স্বীকাৰো কৰিছিলোঁ, মই চব কৰিছিলোঁ। কিন্তু আজি 10 বছৰমান হ'ল মই নাখাওঁ। মোৰ শৰীৰে এতিয়া এলাও নকৰে। মই বেমাৰী ৰোগী, হাৰ্ট পেচেণ্ট, মোৰ প্ৰেছাৰ আছে, চুগাৰ আছে, মই খাব নোৱাৰোঁ, নাখাওঁ। মোক মদাহী বুলি ক'লে, গোটেইকেইজনক মদাহী বুলি ক'লে। নিতু বৰুৱা আছিলে, মদাহী বুলি ক'লে। আমাৰ আপোনালোকৰ সাংবাদিক প্ৰণৱক ক'লে মদাহী বুলি কৈছে। আপুনি ভাবি চাওক, এইবোৰ কথা কিয় ক'ব লাগে? সেইটো মই নাথাকিলেওতো আছিলা নহয়, আমি 4টাই অসমীয়া আছিলোঁ, আৰু কোনো অসমীয়াই নাই, মানুহেই নাই, অকল মোৰ লেবাৰকেইটা আৰু কাষত থকা এই আপোনাৰ চাটুৱা বেচা সেই মানুহকেইজন, মাইকী মানুহৰ ভিতৰত অকল মোৰ পত্নী পাত্ৰ চেতিয়া বুলি কয়, ইয়াৰ আমাৰ সম্বন্ধীয় হয়, মোৰ ছোৱালীৰ নিচিনা। তাইক সংগ দিবলৈ মোৰ ৱাইফে লগত এনেই থাকি দিলে, আৰু এজনী মাইকী মানুহো নাই। ক'ত পালে সিহঁতি এনেকুৱাবোৰ বেয়া কথা লিখিবলৈ? প্ৰশান্ত এনেকুৱা কথা ক'ব নালাগে নহয়। আৰু প্ৰতিদিন গোষ্ঠীও অলপমান বেয়াকৈ কৈছে। মোৰ প্ৰতি কিবা যদি আক্ষেপ আছে, সেইটো ব্যক্তিগত হিচাপে লওক, যেনেকৈ তেওঁলোকে ভাবে সেইভাৱে লওক। কিন্তু এই কথাটোৰ লগত মোৰ ৰাজবংশক গালি পাৰিছে, ৰজা বংশ কৈছে, ক'ব নালাগে নহয়। আমাৰ ৰজা বংশক দোষাৰোপ কৰাটোত মই দুখ পাইছোঁ। ৰজা বংশই নাই কৰা নহয়। কিন্তু এই অনুষ্ঠানটো মটকৰ গোটেই সংগঠন আৰু ৰাজবংশই কৰিবলৈ মোক উচতনি দিলে। উচতনি দি সিহঁতে আঁতৰি গ'ল। মোক টকা দাম এনেই খৰচ কৰালে, 3 লাখ টকা খৰচ কৰালে গোটেই আয়োজনটো, আৰু নিশালে এটাও নাহিলে। শেষত গৈ বদনামটো মোক দিছে, মই হেৰি পাতি লৈছোঁ, মই কৰিলোঁ এই দুষ্ট কাম, আনপাৰ্লিয়ামেণ্টাৰী কাম কৰিলোঁ। মই ভোজপুৰী গীত এটা গোৱাই দিলোঁ। ভোজপুৰীটো বিদেশী হয় নে কি, নে দেশীয় হয়? মানে